কোনোবাই ফলো কৰি পাইছে 369 টেকনিক আৰু ৰিজাল্ট পাইছে? হয় স্যাৰ, পাইছো, ৰিজাল্ট পাইছো। ৰিজাল্ট পাইছে? মানে কিমান দিন হয়, লাগিছে এটা এনে ধৰক ৰিজাল্টটো পাওঁতে? 1.5 মাহ মান লাগিছে। মানে এইটো মানে টেষ্ট কৰো বুলিয়ে কৰিছিলো একচুৱেলি, সেইটো কাম মানে মোৰ নাছিলে, কিন্তু মোৰ কৰিব ইচ্ছা আছিল। তো আপোনাৰ এই ভিডিঅ'টো দেখাৰ পিছত মানে টেষ্ট কৰো বুলি কৰিলো, 1.5 মাহ মান লিখিলো। তাৰ পিছত মানে এৰি দিলো আৰু ইউনিভাৰ্চৰ ওচৰত, মোৰ বেলেগ কামো আছিলে। তাৰ পিছত দেখোন হৈ গ'ল মানে মানে সাৰপ্ৰাইজ হৈ গ'লো তেতিয়া আৰু সেইটো মোৰ হ'ব লগা নাছিলে এই কামটো। এটা আপুনি বহুত ভাল কাম এটা মোক মনত পেলাই দিলে, যিটো উইশ মেনিফেষ্টেশ্যনত আমি বহুতে এটা কাম কি কৰো, উইশটো যেতিয়া লিখি থাকো কৈ থাকো, আমি বহুত বেছি সেই উইশটোৰ এটাচ হৈ যাওঁ, কেতিয়া হ'ব কেতিয়া হ'ব। তেখেতৰ কেতিয়া হ'ল, যেতিয়া তেখেতে ইউনিভাৰ্চৰ ওপৰত এৰি দিলে, লিখি লিখি একো অহা নাই বা চান্স নাই, তেখেতে এৰি দিলে আৰু তেতিয়া তেখেতৰ কামটো হৈ গ'ল। চ' যেতিয়া আপোনালোকে উইশ মেনিফেষ্টেশ্যন কিবা কৰে, সেই বস্তুটো এৰি দিব, মানে বহুত বেছি ইনভলভ হৈ নাথাকিব। উইশটো লিখিছে কৈছে, তাৰপিছত আৰু ভাবি নাথাকিব কেতিয়া হ'ব, হোৱাই নাই দুখন একো চিগনেলে পোৱা নাই, তেনেকুৱা নকৰিব, বাছ এৰি দিব ইউনিভাৰ্চৰ ওপৰত। তেতিয়াহে সোনকালে উইশবোৰ ফুলফিল হয়। যেতিয়া মানে আমি ৰিজাল্টটোৰ ওপৰত বহুত বেছি এটাচ হৈ নাথাকো, তেতিয়া হৈ যায় কামবোৰ।